সকলোকে নমস্কাৰ জনাইছোঁ আৰু ৰ'দালিত প্ৰকাশিত এটি কবিতা আপোনালোকৰ বাবে আগবঢ়াই দিব খুজিছোঁ। এইখন হ'ল এপ্ৰিল সংখ্যাৰ ৰ'দালি আৰু আপোনালোকৰ হাতত ৰ'দালিখন নিশ্চয় পৰিছেগৈ আৰু ৰ'দালিত প্ৰকাশিত কবিতাটো শুনক। আৰু কবিগৰাকী হ'ল গোলাঘাট বৰপথাৰৰ তৰা বৰুৱা আৰু বাইদেউৰ কবিতাৰ শিৰোনাম নদী। নদী আৰু নাৰী দুয়ো নিৰৱধি। নদী মোৰ প্ৰথম পৰিচয়। নদী মোৰ ল'ৰালিৰ সপোন, যি সপোনত উটি ভাহি সাঁতুৰি নাদুৰি কৈশোৰ পাৰ হৈ যৌৱনত ভৰি দিলোঁ, সেই নদীৰ নাম ধনশিৰি। নদী আৰু নাৰী একেই। নদীয়ে বুকুত সকলো বোজালৈ মাথো বৈ যাব জানে আৰু নাৰীয়ে সকলো দুখ সুখ বুকুত লৈ গোটেই জীৱন পাৰ কৰিব পাৰে। নদী নিৰলে নিৰন্তৰে একা বেকাকৈ মাথো বৈ যায় সাগৰলৈ আৰু নাৰী জীৱন যৌৱনৰ সতে আজীৱন যুঁজি যুঁজি নিজকে শেষ কৰিব পাৰে। নাৰীৰ সুখ দুখ সকলো নিজৰ মাজতে সামৰি আনক সুখী কৰাৰ আজীৱন চেষ্টাত জীৱনৰ প্ৰতিটো পল শেষ হয় আৰু নদী পুৱাৰ পৰা ৰাতিলৈ, ৰাতিৰ পৰা পুৱালৈ সকলো সা সমনীয়া বুকুত লৈ মাথো বৈ যাব জানে। সেয়ে নদী আৰু নাৰী একেই, দুয়োৰে তুলনা নাই। খুব সুন্দৰ এটি কবিতা আৰু কবিতাটো ৰ'দালিত প্ৰকাশ কৰিবলৈ দিয়াৰ বাবে বাইদেউক ধন্যবাদ জনালোঁ আৰু কবিতাটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।